বিজেপিত যোগদানৰ পিছত প্ৰথমখন বিজেপিৰ সভাত অংশগ্ৰহণ অংকিতা দত্তৰ। সভাত অংশগ্ৰহণৰ পিছতে গৌৰৱ গগৈ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ অংকিতা দত্তৰ। গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন নেখেলে। গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা পলায়ন কৰি নগাঁৱত নিৰ্বাচন খেলাৰ কাৰণ কোনো এক ব্যক্তিগত কোম্পানী। 3 মাহ আগৰে পৰা এটা ব্যক্তিগত কোম্পানীক নগাঁৱৰ দায়িত্বত লগাই থৈছে গৌৰৱ গগৈয়ে। যোৰহাট লোকসভা সমষ্টিত শিৱসাগৰৰ পৰা সৰ্বাধিক ভোটত তপন গগৈক আগবঢ়াই নিয়াৰ কথাও ঘোষণা অংকিতা দত্তৰ। আমি জইন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে জিলাত মানে সভাত অংশগ্ৰহণ কৰিছোঁ আৰু বিগত সময়ত এনেধৰণে বিজেপিৰ প্ৰত্যেক কাৰ্যসূচীত কাৰ্যকৰ্তা হিচাপে কাম কৰি যাম আৰু যিহেতু লোকসভা নিৰ্বাচন সমাগত আমাৰ বিশ্বাস যে শিৱসাগৰৰ পৰা এইবাৰ আমি অতি লিড দি পেলাই আমাৰ সাংসদক আমি আগবঢ়াই নিব পাৰিম। পাৰ্থক্য মই বহুতখিনি দেখিছোঁ। মুকলিকে ক'বলৈ এতিয়া অসুবিধা হৈছে বিকজ মই জাষ্ট জইন কৰিছোঁ, 3খন মিটিং কৰিছোঁ, লাহে লাহে গম পাই যাম অভিজ্ঞতাটো কেনেকুৱা হয়। গৌৰৱ গগৈক আগত দেখিছে নে তপন গগৈ গগৈক আগত দেখিছে? যদি গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হয় সেইটো কোনো পধ্যেই হ'ব নোৱাৰে। মই এইটো ডাঠি ক'ব পাৰোঁ যে গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত তেওঁ নিৰ্বাচন নেখেলে। তেওঁ পলাই পেলাই এতিয়া কাজিৰঙা এৰি পেলাই এতিয়া তেওঁ নগাঁৱত খেলিছে আৰু ইনফেক্ট তেওঁ এটা ব্যক্তিগত প্ৰাইভেট কোম্পানীক 3 মাহৰ আগৰ পৰা লগাই থৈছে তাত সেই বুথ কমিটিৰ কামত। মই সেইটো কথাও মই অৱগত আছিলোঁ যে মই 3 মাহ আগৰ পৰা মই গম পাওঁ গৌৰৱ গগৈ যে নেখেলে। কিয় নেখেলা কাৰণটো আপুনি কি দেখে? যিহেতু দীঘলীয়া সময় ৰাজনীতিত আপুনিও পাৰ কৰিছে, কিয় দেখে অসমৰ যোৰহাটৰ লোকসভা সমষ্টিত শংকা কিয় প্ৰকাশ কৰিছে? শংকিত কিয় হৈছে? মই বিশেষ সেইটো বিষয়ে ক'ব নোৱাৰোঁ, কিন্তু সকলোৱে যিটো কথা কৈ আছে যে তেওঁ মানে একাংশ লোকৰ বুট লৈ পেলাই জয় হ'বলৈ মানে নিজৰ ৰাস্তাটো মুকলি বুলি ভাবে, সেইকাৰণে তেওঁ কাজিৰঙা এৰি পেলাই যোৰহাট এৰি পেলাই তেওঁ নগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।